নাজানো মই 12টা বজাত শুইছোঁ লাইট অফ কৰি 12টা বজাত শোৱাৰ পাছততো আৰু শুলো সাৰ চাৰ পোৱা নাই ৰাতি নুঠিলোঁ এতিয়া পুৱা উঠি পেলাই গোহালি খুলিবলৈ আহিছোঁ চাবি লৈ পেলাই গোহালি তলাটো কাটি থৈছে আৰু আগফালৰ গেটৰ তলাৰ চেইন কাটি থৈছে গৰু এটাও নাই 4টা গৰু এজনী গাই এই 15 আগষ্টৰ দিনা জগিছিলে আৰু তাৰ পোৱালিটো আকৌ যোৱাবাৰৰ তাৰ ওপৰৰ পোৱালিটো এজনী অষ্ট্ৰেলিয়ান পোৱালি প্ৰায় 2 বছৰীয়া পোৱালি এটা এই 4টা গৰু সম্পূৰ্ণ নাই গোহালিত গাখীৰ আছে গাখীৰ 3 লিটাৰ গাখীৰ দিয়া আছিলে গতিকে পুৱা এতিয়া সময়টো ঠিক কৰিব নোৱাৰিম নহয় বেপাৰী দুজন আহিছিলে নাম নাজানো সদায় অহা স্বাভাৱিকভাৱে আহিছে সুধিছে দামো কৰিছে দামে দৰে নুপুতিল তেওঁলোক গুচি গ'ল মই গৰু এৰাল দিবলৈ গ'লোঁ তাৰ পাছতো এইটো ভবা নাই তাৰ পাছত ৰাতিপুৱাহে দেখিছোঁ যে এনেকুৱা অৱস্থাটো তেওঁলোকক বুলিও মই এতিয়া ক'ব নোৱাৰোঁ কাৰণ তেওঁলোক স্বাভাৱিকভাৱে আহিছে কিন্তু আকৌ সেইদিনা কালি যে ৰাতিতেই ঘটনাটো হ'ল গতিকে সেইকাৰণে আকৌ ভাবিবলৈও থল এটা আছে তেওঁলোকক কথাখিনি তেনেকুৱাই এতিয়া আৰক্ষীক মই মোৰ কথাখিনি জনাই থ'ম আৰক্ষীয়ে অকণ তদন্ত কৰিব এনেকৈ আজি মোৰ ঘৰত হ'ব কালি কাৰোবাৰ ঘৰত হ'ব আৰু যিহেতু মোৰ ঘৰত মানুহ দুজন আহিছে তেওঁলোক অইন দিনা হোৱাহেঁতেন মই ক'বলৈ নাই তথাপিতো আৰক্ষীক জনাই কালিতে অহাৰ কাৰণে তেওঁলোকৰ ওপৰত সন্দেহ এটা জাগে জানাই মই তেওঁলোকক এখন দৰখাস্ত এখন এপ্লিকেশ্যন এখন দি থৈ আহিবগৈ লাগিব উপায় নাই কাৰণ 2 লাখ টকা মানে গৰু 4টা গৰু প্ৰায় 3 লাখ মানে 3 লিটাৰ গাখীৰৰ গৰু বৰ ভাল মানে সঁচৰ গৰু আছিল